গাইজ তৎক্ষণাত আহিবলগীয়া হ'ল মেডিকেল মানে নামৰূপ মেডিকেল আহিলোঁ। নামৰূপ মেডিকেল অহাৰ পিছত ডাঙৰ নবৌক মানে বিশেষ মানে খৰি আনিবলৈ গৈছিলে, তেতিয়া সাপে খুটিলে। কি সাপে খুটিলে গম নাপালে, ঘপকৈ আমি নজনাকৈ নামৰূপ মেডিকেল লৈ আহিলে। নামৰূপ মেডিকেলত অনাৰ পিছত বেজী দুটা দিলে, বেজী ব্লাড টেষ্ট কৰালে, ব্লাডত কিবা ক্লট পালে বোলে বগা বগা, সেইটো কাৰণে আমাক নাহৰকটীয়ালৈ পঠিয়াই দিলে। আৰু আমি আহি গ'লোঁ নাহৰকটীয়ালৈ ডাঙৰ নবৌক লৈ। আৰু এতিয়া কৈছে নাহৰকটীয়া মেডিকেলত যে থাকিব লাগিব বুলি কৈছে, 24 ঘণ্টা থাকিব লাগিব অবজাৰ্ভেশ্যনত। থকাৰ পিছতহে ৰিপৰ্ট, আকৌ ব্লাড টেষ্ট কৰিলে, ব্লাড টেষ্ট কৰাৰ পিছত এতিয়া ৰিপৰ্ট অহা নাই বৰ্তমান। আৰু এতিয়া আমি দেখিছে নাই, এইয়া আকৌ সাপৰ মাজতে আছোঁহি, দেখিছে নাই, গোটেই সাপৰ ফটো লগাই আছে। আৰু এইটো ৰুমতে আমাক থাকিবলৈ দিছে আজি নিশাটো, আৰু কাইলৈ নিশালৈকে মানে 24 ঘণ্টা থাকিব লাগিব। আৰু এইজনী হৈছে ডাঙৰ নবৌ। এই নবৌক ফুটিলে, সোঁ হাতত ফুটিছে, দুজেগাত দুঠাইত ফুটিছে, এনেকুৱা এই কেৰাঙলিৰ পৰা ওপৰত ফুটিছে। তাকে মই ভাবিলোঁ মোৰ ফ্ৰেণ্ডখিনিক জনাই দিওঁ, আৰু ঘপককৈ আহিবলগীয়া হ'ল। আহিলোঁ, এতিয়া নাহৰকটীয়াতে আছোঁ। কি ক'ব আৰু, এতিয়া চাওঁ ৰিপৰ্টত কি আহে। গম পোৱা নাই এতিয়ালৈকে, গম পোৱাৰ পিছতে ক'ব পাৰিম আৰু কি আহে ৰিপৰ্টত। তেতিয়াহ'লে আপোনালোকে আশীৰ্বাদ কৰিব যেন বিশেষ একো নাহে ৰিপৰ্টত। আৰু থাকিবলৈ দিছে, দেখিছে নাই, য'তেই ৰাতি ত'তেই বাঘৰ ভয় বুলি কথা এষাৰ আছে নহয়। এতিয়া সাপে খুটিলে ভয়ে ভয়ে আহিছোঁ। আকৌ এয়া সাপৰ পোষ্টাৰ মাজতে মানে এইয়া দেখিছে নাই, গোটেই সাপৰে পোষ্টাৰ এখন, কি কি সাপ আছে আৰু গোটেই লাগি আছে। আৰু এতিয়া এই বৌ থিয় হৈ আছে, একো বৰ্তমানলৈকে এতিয়া ফুলিছে অলপ, খাৰু চাৰুবিলাক খুলি দিয়া হ'ল। আৰু চাওঁ কিমান কি হয়, আৰু আকৌ ভিডিঅ'ত মানে দেখাই থাকিম, কৈ থাকিম আপোনালোকক কি হয়। তেতিয়াহ'লে বাই।